হেল্ল' গাইজ গুড মৰ্ণিং ৰাজদীপ ডেকা আন এটা ভিডিঅ'লৈ আপোনালোক সকলোৱে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ৰাজদীপ ডেকা চেনেলত যোনে নতুন দেখা হ'লে প্লিজ ৰাজদীপ ডেকা চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব বৰ্তমান মই এতিয়া ৰাতিপুৱা ভাতসাজ তৈয়াৰ কৰিলোঁ কি বনালোঁ কি বনোৱা নাই মই গোটেইখিনি আপোনালোকক দেখাই আছোঁ মোৰ এই ভিডিঅ'টোত আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো বৰ্তমান মই বনালোঁ এই গৰম গৰম ভাত এইফালে হ'ল সৰু সৰু মাছ আৰু পিঁয়াজৰ ভাজি বেঙেনা ফ্ৰাই ৰঙালাও ফ্ৰাই আৰু ৰঙালাও পিটিকা আজি ব্ৰেকফাষ্টত মানে আজি ৰাতিপুৱা ভাত সাজ মানে এয়াই আৰু সৰু সৰু মাছ আৰু পিঁয়াজ বেঙেনা ফ্ৰাই ৰঙালাও ফ্ৰাই আৰু ৰঙালাও পিটিকা মানে চবফালে ৰঙালাও মানে তাৰমানে সেইদিনা ফ্ৰাইডে মানে বজাৰৰ পৰা ৰঙালাও এটা আনিছিলোঁ ডাঙৰ ৰঙালাও এটা তাকে এতিয়া চবফালে কাটিলোঁ যে এতিয়া খাব লাগিব নহ'লে বেয়া হৈ যাব যে চবফালে একদম ৰঙালাও পিটিকা ৰঙালাও ফ্ৰাই ৰঙালাও ভাজি মানে চাৰিওফালে ৰঙালাও আৰু এতিয়া পাপাৰ কাৰণে বঢ়িয়াকৈ গৰম পানী কৰি দিলোঁ পাপাই মানে ৰাতিপুৱা গৰম পানী খায় মই গৰম পানী সোৱাদ নাপাওঁ মই ভাল নাপাওঁ মোৰ ঠাণ্ডা পানীয়ে বেষ্ট পাপাৰ কাৰণে গৰম পানী কৰি দিলোঁ বাছ এতিয়া আৰু ৰাতিপুৱা সাজটো খাই দিওঁ আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো খাই বৈ হোৱাৰ পিছত ফ্ৰেছ হৈ কিনে আকৌ দোকান যাব লাগিব চানডে দোকান ডিউটি আৰু সদায় গাইজ খাই বৈ ল'লোঁ ড্ৰেছ পাতি কৰি ল'লোঁ এতিয়া ডিউটি যাব ওলাইছোঁ ডিউটি মানে দোকান যাব ওলাইছিলোঁ এই মাজতে নাৰ্চাৰীৰ পৰা যে ফুল আনিছিলোঁ কি ধুনীয়াকৈ ডালিয়া ফুল ফুলিছে দেখিছেনে এইটো এটা পিংক কালাৰ এইটো এইটোও য়েল্ল' তাৰপিছত এইটো এটা হ'ল পিংক এইটোও য়েল্ল' এইটোও পিংক ভাল লাগিছে আৰু আমাৰ সৰু সুৰা নাৰ্চাৰী আৰু ৰঙা গোলাপ গোলপীয়া গোলাপ এয়া ফুলেই ফুল আৰু চবফালে ডিউটি যাব ওলালোঁ আৰু আজি দুপৰীয়া বাইদেউহঁতক ভাত খোৱাকৈ নিমন্ত্ৰণ কৰিছে মাছ মাংস পোৱা থাকিব দগৰা বেলটা মাৰোঁ আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো এতিয়া ডিউটি যাওঁ মানে দোকান যাওঁ আৰু সেয়াই লাইফষ্টাইল সদায় 4টাত দোকান যোৱা 5টা 6টাত অহা 2:30 বজাত ভাগিনটোক লৈ অনা স্কুলৰ পৰা আজিতো চানডে বন্ধ এইটো চানডে ব্লগ আৰু এতিয়া ডিউটি যাব ওলালোঁ দেই গাইজ ৰাতিপুৱা আহি কিনে দোকান খুলিলোঁ গোটেই চাফা তাফা কৰিলোঁ অলপমান পানী ছটিয়াই দিলোঁ ধূলিৰ কাৰণে এই গছডালৰ পৰা বহুত অশান্তি মানে যি পাত সৰে নহয় একেবাৰে পাত সৰি গোটেই একদম চেনি ভেনি কৰি থাকে একেবাৰে ইমান পাত সৰি থাকে ন বতাহ দিলে একদম পাত সৰি শাৰী জাবৰ ভৰ্তি হৈ গৈছে আৰু বহুত পাত সৰে আৰু এতিয়া ধুনীয়াকৈ সাৰি থৈ দিছোঁ চাফ চিকুণ কৰি থৈ দিছোঁ অকণমান বতাহ দিয়ক পাত সৰিব একেবাৰে ভিতৰলৈকে সোমাই যাব লেতেৰাবিলাক বতাহ দিলে আৰু দোকান খুলি চাফা তাফা কৰি ৰখি আছোঁ এতিয়া কাষ্টমাৰ অহা বাট চাই আছোঁ আৰু পিছত বেলেগ এদিন মোৰ দোকানৰ পূৰা ভিডিঅ' দিম অনলি দোকানৰ ভিডিঅ' দিম মোৰ দোকানত কি গাড়ী কাম চলে কি নচলে পূৰা ভিডিঅ' আপডেট দিম জাষ্ট মই এতিয়া থুলমূলকৈ মই দোকানখন দেখাই থৈ দিছোঁ মই পিছত এদিন আপডেট দিম আৰু দোকানখনৰ বিষয়ে দেই ঠিক আছে থেংক ইউ চাই থাকক আপোনালোকে মোৰ এই ভিডিঅ'টো গাইজ এই বাইদেউৰ ঘৰত ভাত খাব আহিলোঁ এই ভাত ছাগলী মাংস ইফালে কচু ভাজি বন্ধাকবি ভাজি চাটনি এইটো কি কচু ঠুৰি পিটিকা ইফালে হ'ল পিঁয়াজৰ নলা ইফালে পানী এইয়া নিমন্ত্ৰণী ভাতৰ এসাঁজ মাছ দিছিলে কিন্তু মাছ নাখালোঁ মাছ ইমান ৰাপ নাই যেতিয়া মাংস আছে মাংসই খাম আৰু ঠিক আছে এতিয়া খাওঁ আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো এইফালে ক্ৰিষ্টিনা গীত গাই আছে সতৰংগী অতৰংগী গাইজ বাইদেউহঁতৰ ঘৰৰ পৰা ভাতটো খাই আহিলোঁ মাংস একদম জ্বলা লাগি গ'ল মাছ দিছিলে মই মাছ নাখালোঁ ছাগলী মাংস পালে আৰু বেলেগ নালাগে মাছ চাছ ভাজিও আছিলে বহুত বেছি নাখালোঁ ছাগলী মাংস মেইন আৰু
এতিয়া ঘৰত গৈ আছোঁ, ফ্ৰেছ চেছ হৈ লওঁ অকণমান, তাৰপিছত দেখা যায় কি কৰোঁ কি নকৰোঁ। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। গাইজ অলপ ৰেষ্ট কৰিলোঁ ঘৰত আহি, ৰেষ্ট অলপ টোপনিয়ে গ'লোঁ 1 ঘণ্টামান, টোপনি মাৰি আকৌ এতিয়া ইভিনিং ৱাক কৰিবৰ কাৰণে প্লেটফৰ্মত আহিছোঁ। অলপমান শকত হৈছোঁ ন, অকণমান মৰ্ণিং ৱাক আৰু ইভিনিং ৱাক সদায় কৰোঁ, ৰাতিপুৱা মৰ্ণিং ৱাক কৰোঁ। এতিয়া অলপ সোনকালে আহিলোঁ যে আজি দোকানৰ পৰা, কাৰণে ইভিনিং ৱাক কৰিব আহিলোঁ। 3 বাৰমান আপ ডাউন কৰি দিম, বাছ হৈ যাব মোৰ ইভিনিং ৱাক কৰা। আপ ডাউন কৰোঁতে 4 বাৰমান কৰোঁতে মোৰ 2 কিলোমিটাৰ হৈ যাব, মোৰ ইভিনিং ৱাক কৰা হৈ যাব। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। আমাৰ খেতি ষ্টেচনত আছোঁ মই বৰ্তমান, ইভিনিং ৱাক কৰি। গাইজ মোৰ পিছফালে ইয়াত দেখিছে, এইটো কয় হৰে কৃষ্ণ মন্দিৰ বুলি কওঁ আমি চবে। এই মন্দিৰটোত মানে নাম প্ৰসংগ হৈ আছে, পুৰা দিনে ৰাতে নাম প্ৰসংগ হৈ থাকিব। তাৰ লাষ্টত এটা খিচিৰি খুৱাব আৰু। মই মন্দিৰটো বৰ্তমান বেক চাইডে আছোঁ, ফ্ৰণ্ট চাইডটো সিটো চাইডে আছে, মই বেক চাইডে আছোঁ মানে এইটো মন্দিৰটো। পুৰা হৰে কৃষ্ণ নাম লৈ আছে মানে, কৃষ্ণ এনি টাইম মানে কৃষ্ণ নাম লৈ থাকে, হৰে কৃষ্ণ নাম আৰু। ৱাক কৰি আছোঁ বৰ্তমান প্লেটফৰ্মৰ ফুটব্ৰিজৰ ওপৰত, ট্ৰেইন ৰাস্তাবিলাক তলত। গাইজ আহি পালোঁ ৱাক কৰি, অলপমান মুখ হাত ধুলোঁ, ফ্ৰেছ হ'লোঁ। এতিয়া আকৌ ওলাই যাম, জয়ন্ত আহি আছে বোলে, জয়ন্ত বোলে মালৈবাৰী যাব, ঘুগুনি খাব মহেন্দ্ৰৰ দোকানত, তাতে যাম জয়ন্তৰ লগত। জয়ন্ত আহি আছে, ফ্ৰেছ হৈ ল'লোঁ, বাছ এতিয়া আকৌ ওলালোঁ মালৈবাৰীলৈ। অলপ খিনাইছোঁ নে নাইবা ভগৱান জানে, কষ্ট কৰিয়ে আছোঁ এমাহৰ পৰা। যি নহওক, খিনা নখিনাৰ পিছৰ কথা, অলপ খোজকাঢ়িলে দেহাটোৰ কাৰণে ভাল। এতিয়া আকৌ গৈ আছোঁ মালৈবাৰীলৈ, আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। গাইজ ওলাই যায় আমি কিবা কিবি খাই আহিলোঁ। এতিয়া বৰ্তমান মই আকৌ আহি পালোঁ কিটচেনত। এতিয়া জাষ্ট কেৰাহীটো বহাইছোঁ, এতিয়া কণী এটা আছে, কণীটো বইল মানে কি ভাজিম, ভাজা হোৱাৰ পিছত আকৌ দালিখিনি বহাম, তাৰপিছত কি বনাওঁ আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টোত। এতিয়া বৰ্তমান কণীটো ভাজি লওঁ, বইল কৰা হৈয়ে আছে, অলপ ভাজি লওঁ ৰঙা কৰি কেনে। কেৰাহীটো গৰম দিছোঁ, এতিয়া তেলখিনি দি পুৰাকৈ ভাজি লওঁ আৰু কণীটো দেই। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো, কি বনাওঁ কি নবনাওঁ ৰাতিৰ খানাত মই গোটেইখিনি আপডেট দিম মোৰ এই ভিডিঅ'টোত, ঠিক আছে। থেংক ইউ। এইফালে দালি চম্ভাৰ দিলোঁ, এইফালে বেঙেনা ফ্ৰাই কৰি আছোঁ, এইফালে কণী হৈ গ'ল, বেঙেনা ফ্ৰাই কৰি লওঁ, দালি, তাৰপিছত ভাজি, ৰুটি আৰু ভাত। ৰঙালাও ভাজি বনাব লাগিব, ইয়াৰ পিছত ৰঙালাও বুট দি দিম, বঢ়িয়া। দালি উতল ধৰিছে আমাৰ বঢ়িয়া কৰি, এইফালে বেঙেনা ভাজি আছোঁ, তাৰপিছত ৰঙালাও ভাজি বনাম, ৰুটি বনাম, ভাতো অলপ আছে, বাছ। ৰুটি দুটা ভাত অলপ বাছ হৈ যাব। গাইজ মোৰ দালি হৈ গ'ল, এইফালে বেঙেনা ফ্ৰাই হৈ গ'ল, কণীটো হৈ গ'ল। এতিয়া আকৌ মই ৰঙালাও ভাজি বনাই আছোঁ, এই ৰঙালাও ভাজি এইফালে বুট দি দিম, বঢ়িয়া হৈ যাব। তাৰপিছত ৰুটি বনাম দুটা হৈ যাব, ভাতো অলপ আছে, বঢ়িয়া। মোৰ কাৰণে আকৌ এটা আমলেট কৰিম, এইটো পাপা খাব, মোৰ কাৰণে এটা আকৌ আমলেট কৰিম আৰু। ৰঙালাও ভাজিটো বনাই লওঁ, পিছত দেখাই আছোঁ আপোনালোকক। গাইজ এয়া মোৰ ৰঙালাও ভাজি হৈ গ'ল, নমোৱাৰ আগতে অকণমান ধনিয়া কাটি দিম, ৰঙালাও ভাজি মোৰ হৈ গৈছে আৰু।
অলপমান শুকাব লাগিব এইফালে কণী আমলেট এইটো মোৰ এইটো পাপাৰ এয়া হ'ল বেঙেনা এইফালে হ'ল দালি ৰুটি বনাইছোঁ এয়া মোৰ পাকঘৰৰ ছেটআপ লেতেৰা কৰি থৈ দিছোঁ আৰু খোৱা হোৱাৰ পিছত ধুনীয়াকৈ চাফা কৰি থৈ দিব লাগিব আৰু ৰুটি 3টা বেলা হৈ গ'ল খোৱা আগত বঢ়িয়াকৈ বনাই দিম বাছ ফিনিছ মোৰ ৰাতি খানা গাইছ মোৰ খানা ৰেডি হৈ গ'ল এইফালে দালি ৰুটি ৰঙালাও ভাজি আমলেট এইফালে হ'ল বেঙেনা ফ্ৰাই এতিয়া খাম আৰু আপোনালোকে চাই আছে ৰাজদীপ ডেকা চেনেলটো আৰু যোনে যোনে ৰাজদীপ ডেকা চেনেল নতুন তেনেহ'লে প্লিজ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই ঠিক আছে থেংক ইউ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ বাই বাই গুড নাইট